ৰকিবুলে যি গুমাংহৰ যি ৰাজনীতি কৰিলে আমাৰ মাইনৰিটি মানুহৰ লগত, গতিকে এতিয়া আমাৰ মাইনৰিটি মানুহ ৰকিবুল হুছেইনৰ ওপৰত বিক্ষুব্ধ হৈছে। যেটো ৰকিবুল হুছেইনৰ পুত্ৰ হাৰাৰ কাৰণে যেটো মাংস লৈ যেটো বিতৰ্ক লগাইছে ৰকিবুল হুছেইনে, এতিয়া চৰকাৰে গোটেই অসমত মাংস নিষিদ্ধ কৰিছে। গতিকে এইটো কেছকাল ৰকিবুল হুছেইনে লগাইছে। কোনো সমষ্টিত নিষিদ্ধ কৰিব লাগে, ৰকিবুল হুছেইনক বয়কট কৰিব লাগে। ৰকিবুল হুছেইন মুৰ্দাবাদ, ৰকিবুল হুছেইন মুৰ্দাবাদ। 2001 পৰা 2015 চনলৈকে কংগ্ৰেছে ৰাজত্ব কৰিছিল। এই ৰকিবুল হুছেইনে আমাৰ ৰূপময় সমষ্টিত আমাৰ চৰ চাপৰি অশিক্ষিত যুৱক ভোটাৰ ভোট নি পেলাই আমাক যিখিনি উন্নয়ন কাম কৰিব লাগে সেইখিনি উন্নয়ন কাম ৰকিবুল হুছেইনে আমাক কৰা নাই। 2001 চনৰ পৰা 2015 চনলৈকে আমাৰ যিবিলাক আঁচনি আছিল তাৰ পৰা 50% আঁচনি তাৰ সমষ্টিলৈকে কাঢ়ি নিছে। আজি তেখেতে আমি নিজ হাতত দি আছো, কাৰণ আমাৰ সংখ্যালঘু জনসাধাৰণক সিহঁতে আমাক নিৰাপত্তা দিছে, গৰু মাংস খাবলৈ কৈ আছে। গতিকে উপ নিৰ্বাচনৰ পৰা যিটো স্বৰূপ আমি দেখা পাইছো, সি গৰু মাংস আমি খাই কাৰণে তাৰ কষ্ট পাইছে, সি প্ৰতিবাদ কৰিছে। সেইকাৰণে আমি কৈছো আমি ৰূপময় সমষ্টিত ৰকিবুল হুছেইনৰ ৰাজনৈতিক নচলিব, ৰকিবুল হুছেইনক ৰাজনৈতিক কৰিবলৈ নিদিও। এজন মানুহ আমাৰ নালাগে আৰু আমাৰ ৰূপময় সমষ্টিত এইজন মানুহক সোমোৱা ৰকিবুল হুছেইন মুৰ্দাবাদ।